ইতিহাস নজনা ভাৰতৰ হয়তো এয়াই হৈছে প্ৰথম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰ প্ৰদেশ আদি কৰি দেশত বৰ্তমান 5খন ৰাজ্যত যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব লগা কথা আছে তাক লৈ বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰি আছে আৰু তেনে মুহূৰ্তত বিভিন্ন বক্তব্য দিয়াটো অতিকৈ স্বাভাৱিক আৰু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে প্ৰধানমন্ত্ৰীয়ে যেনেদৰে ভাৰতৰ সাধাৰণ জনতাক নাগৰিকক নিজৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থত বিপথে পৰিচালিত কৰিছে সেয়া কিন্তু ভয়ংকৰ দিশত দেশ আগবঢ়াটোই স্বাভাৱিক কাৰণ দেশৰ প্ৰধানমন্ত্ৰীয়ে এনেকুৱা কোনো মন্তব্য কৰিব নালাগে যি মন্তব্যৰ দ্বাৰা সাধাৰণ ৰাইজ বিপথে পৰিচালিত হয় আজিৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত দলীয় স্বাৰ্থত যেনেদৰে আস্ফালন কৰি বিভিন্ন ধৰণৰ ইতিহাসৰ বিকৃত উপস্থাপন কৰাৰ দেখিবলৈ পোৱা গৈছে সেয়া দেশৰ কাৰণে কেতিয়াও মংগলজনক হ'ব নোৱাৰে ইয়াৰ কাৰণ যে প্ৰধানমন্ত্ৰীয়ে এখন ৰেলীত এখন সভাত তেখেতে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰিছে আৰু যি বক্তব্য আমি আপোনালোকক শুনাই ল'ম কিন্তু তাৰ পূৰ্বে কৈছোঁ যে ঔৰংগজেবক লৈ ভাৰতীয় লোক সমাজত এক বিভ্ৰান্তিকৰ তথ্য উন্মোচন কৰি থকা হৈছে যি সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু ভুৱা প্ৰথমে চাই লওক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যখিনি তাৰ পাছত আহিছো ইতিহাসৰ কিছু কথালৈ आतताइयों ने इस नगरी पर आक्रमण किए इसे ध्वस्त करने के प्रयास किए औरंगजेब के अत्याचार उसके आतंक का इतिहास साक्षी जिसने सभ्यता को तलवार के बल आतताइयों ने इस नगरी पर आक्रमण किए इसे ध्वस्त करने के प्रयास किए औरंगजेब के अत्याचार उसके आतंक का इतिहास साक्षी है जिसने सभ्यता को तलवार के बल पर बदलने की कोशिश की जिसने संस्कृति को कट्टरता से कुचलने की कोशिश की लेकिन इस देश की मिट्टी बाकी दुनिया से कुछ अलग है यहां अगर औरंगजेब आता है तो शिवाजी भी उठ खड़े अगर कोई सालार मसूद इधर बढ़ता है तो राजा सुहेलदेव जैसे वीर योद्धा उसे हमारी एकता की ताकत का एहसास करा देते हैं और अंग्रेजों के दौर में भी वॉरेन हेस्टिंग्स का क्या हाल काशी के लोगों ने किया था ये तो काशी के लोग समय समय पर बोलते रहते हैं और काशी की जुबान पे निकलता है घोड़े पर होदा और हाथी पर जिन जान लेकर भागल वारेन हेस्टिंग्स আপোনালোকে শুনিলে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেনেদৰে তেখেতে নিজৰ বক্তব্য প্ৰদান কৰিছে ঔৰংগজেব আছিল এগৰাকী আততায়ী সন্ত্ৰাসী আৰু জোৰকৈ ধৰ্ম পৰিৱৰ্তন কৰা এগৰাকী সম্ৰাট বা তৰোৱালৰ সহায়ত শাসন কৰিছিল তৰোৱালৰ সহায়ত হিন্দু লোকসকলক ইছলামলৈ পৰ্যবসিত বা তেওঁলোকক পৰিৱৰ্তন কৰিছিল ইয়াক কিন্তু সম্পূৰ্ণৰূপে এক ৰাজনৈতিক স্বাৰ্থত ইমান মিছলীয়া আৰু ভুৱা তথ্যহীন আৰু বিকৃত ইতিহাস উপস্থাপন কৰাটো দেশৰ কাৰণে দশৰ কাৰণে কেতিয়াও মংগলজনক নহয় দেশৰ কাৰণে প্ৰধানমন্ত্ৰীৰ এনেকুৱা বক্তব্যই বিপদ আনিব পাৰে কাৰণ সকলোৱে জানে মোগল সাম্ৰাজ্যৰ পাছত 200 বছৰ প্ৰায় 200 বছৰ ভাৰত শাসন কৰিছিল ব্ৰিটিছ তথা ইংৰাজে তেওঁলোকে কেনেকৈ শাসন কৰিছিল তেওঁলোকে কেনেকৈ শাসন কৰিছিল তেওঁলোকৰ দিনত কিমান লাখ লাখ মানুহ হত্যা কৰা হৈছিল ফাঁচি দিয়া হৈছিল তেওঁলোকৰ কিন্তু কোনো ধৰণৰ বক্তব্য এই সকলো নেতাৰ মুখত আমি দেখিবলৈ নাপাওঁ সকলোৱে জানে যে ইংৰাজে ভাৰতক শাসন কৰি তেওঁলোকৰ দেশ তেওঁলোকৰ ইউৰোপিয়ান কাণ্ট্ৰি তেওঁলোকৰ লণ্ডন ইংলেণ্ড তেওঁলোক আজি ইমান শক্তিশালী আৰু সুন্দৰ কৰি তুলিছে তেওঁলোক ভাৰতক শাসন কৰি ভাৰতৰ সপোন
মণি মুকটা সকলো লুণ্ঠন কৰি তেওঁলোকৰ নিজৰ দেশলৈ লৈ গৈছিল। ইয়াৰ বিপৰীতে মোগল সম্ৰাটসকলে কিন্তু এই দেশতে মৃত্যুক আঁকোৱালি লৈছিল। এই দেশতে তেওঁলোকে যি কৰিছিল, লালকিল্লাৰ পৰা আৰম্ভ কৰি তাজমহলৰ পৰা আৰম্ভ কৰি বাবৰি মছজিদৰ পৰা আৰম্ভ কৰি সকলো কিন্তু তেওঁলোকে এই দেশতে কৰিছিল, কাৰণ তেওঁলোক দেশক ভাল পাইছিল। ইয়াৰ দ্বাৰা এইটো প্ৰতিফলন হয়। মই মোগলৰ পক্ষত কথা কোৱা নাই, কেৱল মই লজিক অৰ্থাৎ যুক্তিক প্ৰাধান্য দিছোঁ। এতিয়া কেৱল ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থত এগৰাকী প্ৰধানমন্ত্ৰী হৈ এনেকুৱা বিকৃত মানসিকতাৰে বিকৃত উপস্থাপনৰ বক্তব্য যেতিয়া সাধাৰণ ৰাইজৰ মাজত দিয়া হ'ব, তেতিয়াহ'লে দেশৰ অনাগত ভৱিষ্যত কি হ'ব পাৰে আপোনালোকে চিন্তা কৰিব। হয়, ঔৰংগজেবক লৈ বিভিন্ন ধৰণৰ ভুৱা মিছা তথ্যহীনভাৱে ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি কৰি থকা হৈছে আৰু তেওঁক বেয়া এগৰাকী শাসক হিচাপে প্ৰতিষ্ঠা কৰা হৈছে, আৰু সেয়া সম্পূৰ্ণৰূপে ভিত্তিহীন ভুৱা। ঔৰংগজেব এগৰাকী ন্যায়পৰায়ণ ধাৰ্মিক নেতা আছিল, মই মানো। তেওঁ ধৰ্মক কঠোৰভাৱে পালন কৰিছিল। সেইবুলি এয়া নহয় যে তেওঁ নিজে তৰোৱাল বা নিজৰ শাসনৰ দিনত তৰোৱালৰ সহায়ত অইন ধৰ্মৰ মানুহ ইছলামলৈ দীক্ষিত কৰিছিল। এয়া কিন্তু কোনো ইতিহাসত নাই, কেৱল তেওঁৰ বিৰোধিতা কৰিছে। ঔৰংগজেবৰ এটা বদনাম আছে, সেয়া হৈছে যে জিজিয়া কৰ এনেকৈ তেখেতে প্ৰৱৰ্তন কৰিছিল আৰু হিন্দুসকলৰ ওপৰত এই জিজিয়া কৰ জাপি দিয়া হৈছিল বুলি উপস্থাপন কৰা হয়, কিন্তু সম্পূৰ্ণৰূপে ভুৱা। জিজিয়া কৰ হৈছিল যে দেশখন যেতিয়া ইংৰেজে দখল কৰিবলৈ ধৰিছিল, তেতিয়া দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে যুদ্ধৰ ময়দানত গৈ দেশক ৰক্ষা কৰিব পাৰে, ইংৰেজে যাতে দেশক তেওঁলোকৰ অধীনস্থ কৰিব নোৱাৰে, তাৰ কাৰণে এই জিজিয়া কৰ প্ৰতিষ্ঠা কৰা হৈছিল, প্ৰৱৰ্তন কৰা হৈছিল, যাতে যুদ্ধ কৰাৰ সময়ত কোনো ধৰণৰ অভাৱ বিজক নপৰে সৈনিক বা সৈন্য সামন্তৰ, তেওঁলোকে যাতে অনায়াসে যুদ্ধ সংগ্ৰাম চলাই যাব পাৰে, যাৰ কাৰণে জিজিয়া কৰ উপস্থাপন কৰা হৈছিল, প্ৰৱৰ্তন কৰা হৈছিল। জিজিয়া কৰ যিগৰাকী ব্যক্তিয়ে আচলতে যুদ্ধৰ ময়দানত যুদ্ধ কৰিবলৈ অংশগ্ৰহণ কৰিছিল, তেওঁৰ কাৰণে কিন্তু জিজিয়া কৰ প্ৰাধান্য পোৱা নাছিল, তেওঁ জিজিয়া কৰ দিব লগা নাছিল। অৰ্থাৎ যিগৰাকী ব্যক্তিয়ে যুদ্ধত নাযাব, যুদ্ধত নগৈ ঘৰত বহি থাকিব, তেওঁলোকেহে জিজিয়া কৰ দিব লাগিছিল, কাৰণ যুদ্ধৰ ময়দানত যিখিনি ক্ষয় ক্ষতি হয় বা খৰচ হয়, সেইখিনি যাতে কোনো ধৰণৰ কষ্ট নোহোৱাকৈ তেওঁলোকে অৰ্থাৎ সৈনিকসকলে ব্যয় কৰিব পাৰে, পাব পাৰে সুবিধাখিনি, তাৰ কাৰণে জিজিয়া কৰ প্ৰৱৰ্তন কৰা হৈছিল। গতিকে যিসকল ব্যক্তিয়ে যুদ্ধৰ ময়দানত অংশগ্ৰহণ কৰা নাছিল, তেওঁলোকৰ কাৰণেহে আছিল জিজিয়া কৰ, আৰু যিটো ইছলামিক ল মতে, ইছলামিক কোৰাণৰ মতে আছিল যে যদি কোনো ব্যক্তি অমুছলমান ব্যক্তিয়ে যুদ্ধৰ ময়দানত যাব নিবিচাৰে, তেতিয়াহ'লে তেওঁক জোৰ দখল কৰিব নোৱাৰে, ৰজাই জবৰদখল কৰি তেওঁক যুদ্ধত চামিল কৰাব নোৱাৰে। কিন্তু এটা কথা যে তেওঁক যুদ্ধত যি পৰিমাণৰ ক্ষয়ক্ষতি হয় তাৰ অংশ এটা দিবলৈ বাধ্য কৰাব পাৰে, এয়া আছিল নিয়ম। আৰু যিহেতুকে মুছলমানসকলক জবৰদখল কৰি হুকুম কৰি লৈ যাব পাৰিছিল, তেওঁলোকৰ ওপৰত বল প্ৰয়োগ কৰিব পাৰিছিল, যুদ্ধৰ ময়দানত লৈ যাবলৈ তেওঁলোকক ফ'ৰ্চ কৰিব পাৰিছিল, সেইকাৰণে মুছলমানসকলৰ অধিকাংশ লোক ইংৰাজৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছিল বা যুদ্ধ কৰিছিল দেশখন চলাই লোৱাৰ কাৰণে। কিন্তু তাৰ বিপৰীতে অমুছলমানসকলক যিহেতুকে ধৰ্মীয় নীতিত তেখেত এগৰাকী ধাৰ্মিক নেতা আছিল, সিয়ে তেখেত ধৰ্মক কঠোৰ হাতে পালন কৰিছিল, সেই হেতুকে তেখেতে ধৰ্মীয় নীতি অনুযায়ী অন্যান্য জাতি জনগোষ্ঠীৰ ধৰ্মীয় লোকক যিহেতুকে তেওঁলোকে অৰ্থাৎ এগৰাকী ন্যায়পৰায়ণ ৰজাই কেতিয়াও ফ'ৰ্চ কৰিব নোৱাৰে মুছলমান ল মতে, গতিকে তেখেতে অন্য ধৰ্মৰ লোকক যিহেতুকে ফ'ৰ্চ কৰিব পৰা নাছিল, এটা ছাইডত ফ'ৰ্চ কৰিছিল, সেইটো হৈছিল যে জিজিয়া কৰ তোমালোকে দিব লাগিব, আৰু সেইটোই উপস্থাপন কৰা হৈছে যে মুছলমান ৰজা হৈ তেখেতে হিন্দুসকলক ফ'ৰ্চ কৰিছিল, জিজিয়া কৰ বঢ়াই দিছিল, তেওঁলোকক জিজিয়া কৰৰ দ্বাৰা শাসন কৰিছিল। এয়া সম্পূৰ্ণৰূপে ভিত্তিহীন আছিল, কেৱল দেশ আৰু দখলৰ কাৰণে, তেওঁলোকৰ কাৰণে যিসকলৰ জিজিয়া কৰ লৈছিল তেওঁলোকক সুৰক্ষা দিয়াৰ স্বাৰ্থতহে লোৱা হৈছিল। কিন্তু এটা কথা স্পষ্ট যে মোগল যদি বা ঔৰংগজেব যদি বেয়া শাসক আছিল, সেইটো সময়ত জিজিয়া কৰ এটা কৰ বঢ়াই দি সৰু বৰ আশী প্ৰকাৰৰ কৰ উঠাই দিছিল, সেইটো কিন্তু কেতিয়াও উপস্থাপন কৰা নহয়। যদি আপোনালোকে চাব বিচাৰে মই দেখুৱাই দিব পাৰিম।
যে আশীবিধ সৰু ডাঙৰ কৰ উঠাই দিয়া হৈছিল কেৱল জিজিয়া কৰ এটা কৰ বহাই দিয়াৰ কাৰণে এটা কৰ পৰিৱৰ্তন কৰি 80টা কৰ উঠাই দিছিল দেশৰ নাগৰিকৰ ওপৰৰ পৰা আৰু সেইবোৰ কথা কেতিয়াও উপস্থাপন কৰা নহয় কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া প্ৰশ্ন উত্থাপন কৰিছো আমি যে যদি ঔৰংগজেব বেয়া আছিল তেতিয়াহ'লে এতিয়াতো আপোনালোকে কৰি আছে গতিকে আপোনালোকৰ দিনত কিয় 800 এটা বছৰত যিসকল কৃষকে নিজৰ অধিকাৰ সাব্যস্তৰ কাৰণে তেওঁলোকে আন্দোলন অব্যাহত ৰাখিছিল তেওঁলোক সেই দৰিদ্ৰ তেওঁলোকৰ হকৰ কাৰণে সংগ্ৰাম অব্যাহত ৰখা 800 কৃষক আপোনালোকে কিয় হত্যা কৰিলে অৰ্থাৎ আপোনালোকৰ কলা আইন পৰিৱৰ্তন কৰাৰ কাৰণে কৃষকে আন্দোলন অব্যাহত ৰাখিলে বিগত 14টা মাহত তেওঁলোকৰ অৰ্থাৎ কৃষকৰ 800 কৃষক তেওঁলোকে মৰিব লগা হ'ল কিয় আমি প্ৰশ্ন উত্থাপন কৰিছো আপোনালোক যদি ঔৰংগজেবতকৈ ভাল শাসক তেতিয়াহ'লে কিয় শোষণ কৰি আছে আজি কিয় জিডিপি ইমান তললৈ গৈছে আমি প্ৰশ্ন উত্থাপন কৰিছো যদি আপোনালোকে ইমান ভাল শাসক ঔৰংগজেব বেয়া শাসক আছিল তেতিয়াহ'লে আজি কিয় পেট্ৰলৰ মূল্য 100 টকালৈ বৃদ্ধি কৰি দিয়া হৈছে মাত্ৰ 5টা বছৰত গেছৰ সিলিণ্ডাৰৰ দাম 400 টকাৰ পৰা এতিয়া 1000 টকালৈ কিয় বৃদ্ধি কৰি দিছে আপোনালোকে শোষণ কৰি থকা নাই আপোনালোকে এইবোৰ শোষণ কৰা নাই আজি কিয় আপোনালোকে চৰকাৰী প্ৰতিষ্ঠানসমূহ কিয় বিক্ৰী কৰিছে ব্যক্তিগত খণ্ডলৈ দি দিছে কিয় আপোনালোকে এইবোৰ কেলে কৰিছে কিয় কৃষকক শোষণ কৰিছে কিয় কৃষকৰ ওপৰত কলা আইন জাপি দিছে আমি প্ৰশ্ন উত্থাপন কৰিছো আৰু সেই প্ৰশ্নৰ উত্তৰ দিয়ক আপোনালোকে কেৱল ৰাজনৈতিক স্বাৰ্থত ইংৰাজে 200 বছৰ শাসন কৰিলে তেওঁলোকে ভাৰতীয় লোকক হত্যা কৰিলে ফাঁচি দিলে হুলত দিলে তেওঁলোকৰ আক্ৰমণ নকৰি কেৱল হিন্দু মুছলমানৰ সাম্প্ৰদায়িকতা সৃষ্টি কৰি কেৱল ৰাজনৈতিক মুনাফা লুটাৰ স্বাৰ্থতে আজিৰ পৰা 300 বছৰ পূৰ্বে যিসকলে শাসন কৰিছিল তেওঁলোকক আপোনালোকে টাৰ্গেট কৰি লৈছে কেৱল মুছলমানসকলক টাৰ্গেট কৰি লৈ আপোনালোকে হিন্দু মুছলমান যে ইনডাইৰেক্টলি সাম্প্ৰদায়িক ক্লাছ এটা সৃষ্টি কৰি কেৱল আপোনালোকে ৰাজনৈতিক মুনাফা লুটি আছে সেয়া কিন্তু আমাৰ দৰে সচেতন লোকে বুজি পায় কাৰণ মোগল সাম্ৰাজ্যৰ পিছত 200 বছৰ প্ৰায় 200 বছৰ শাসন কৰিছিল ইংৰাজে তেওঁলোকে ভাৰতক যিমান লুণ্ঠন কৰিছে পৃথিৱীৰ ইতিহাসত কোনো ৰাষ্ট্ৰই এনেকৈ লুণ্ঠন কৰা নাই আজি ভাৰতৰ প্ৰতিবিধ সামগ্ৰী তেওঁলোকে লুণ্ঠন কৰি তেওঁলোকৰ দেশ চহকী কৰিছে সেইবোৰ কথা আপোনালোকে কেতিয়াও উপস্থাপন কৰা নাই কাৰণ যে তেওঁলোকক উপস্থাপন কৰিলে হিন্দু মুছলমান ডিভাইড নহয় আৰু আমাৰ ৰাজনৈতিক মুনাফা লাভ নহব যাৰ কাৰণে আপোনালোকে উপস্থাপন কৰা নাই গতিকে ৰাজনৈতিক স্বাৰ্থত ইমান নিম্ন স্তৰলৈ গৈ এগৰাকী প্ৰধানমন্ত্ৰী হৈ যেতিয়া মন্তব্য আগবঢ়াব পাৰে সেয়া কিন্তু দেশ আৰু দহৰ কাৰণে অতিকৈ লজ্জাজনক আৰু ভয়ংকৰ বিপদৰ এটা আগজাননী গতিকে আমি এটা কথা স্পষ্ট কৰি দিছো যে আপোনালোক যিহেতুকে বহিৰাগত নহয় আপোনালোকে নিজকে এই দেশৰ হৰ্তাকৰ্তা বিধাতা বুলি দাবী কৰে গতিকে আপোনালোকৰ হাতত আমি নিশ্চয় এটা বিচাৰো আপোনালোকৰ হাতত কিয় সাম্প্ৰদায়িক দাঙ্গা হয় আপোনালোকৰ হাতত কিয় হাজাৰ হাজাৰ লোক মৃত্যু হৈছে ইয়াক কিন্তু আমি প্ৰশ্ন উত্থাপন